নমস্কাৰ এনকেটিভি ডিজিটেলৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছোঁ আৰু কামাখ্যা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণৰ বৰ্তমান সময়ত পৰিৱেশ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যই দৰ্শকসকলক দেখাব কেনেদৰে বেৰি দি বাট নোপোৱা এটা পৰিৱেশ বৰ্তমান সময়ত আমি কামাখ্যা মন্দিৰ নীলাচলৰ বুকুত আছোঁ আৰু নীলাচলৰ বুকুৰ পৰা পোনপটীয়া সম্প্ৰচাৰত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত হাজাৰ হাজাৰ লাখ লাখ দৰ্শনাৰ্থী এই মুহূৰ্তত ভিৰ কৰিছে কামাখ্যা মন্দিৰত যেনেই চাই আপুনি তেনেই দেখিব ভক্তৰ সমাগম পুৱাৰে ভগৰ পৰা এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে ভিৰ কৰিছে ভক্তসকলে লাখ লাখ ভক্তই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছেহি সকলোৱে এটাই আশা যে তেওঁলোকে দেৱী মাৰ চৰণত আহি তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হৈছে অকণমান প্ৰিয় দৰ্শক আপোনালোকক অকণমান আমি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখাইছোঁ কেনেদৰে ভক্তসকলৰ সমাগম হৈছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল কেনেদৰে ভিৰ কৰিছে আৰু তাৰ পাছত আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য মোৰ লগত আছে ৰাকেশ বৈশ্য দৰ্শকসকলক দেখাব কেনেদৰে বেৰি দি বাট নোপোৱা এটা পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি উপস্থিত হৈছে কি ভক্তসকলে মনৰ কামনাৰ পূৰণৰ হেতুকে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন গৰাকীৰ লগত ইতিমধ্যে আমি কথা পাতিছোঁ পুৱাৰ ভাগৰ পৰাই এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক এই বিশেষ পোনপটীয়া সম্প্ৰচাৰত আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে ইতিমধ্যে আমি দৰ্শকসকলক দেখাইছোঁ মই কেইগৰাকীমান অসমৰে যুৱতী আছে অসম কন্যা কেইগৰাকীমান আছে মই অকণমান কথা পাতিম ক'ৰ পৰা অহা হৈছে एक्चुअली मैं यहाँ पे हॉस्टल में रहती हूँ प्रागज्योतिष कॉलेज में पढ़ती हूँ हॉस्टल में रहती हूँ आई एम बेसिकली फ्रॉम त्रिपुरा बहुत अच्छा लगा मतलब 3 years हो गया यहाँ पे पढ़ते हुए एंड दिस माई फर्स्ट टाइम विजिटिंग कामाख्या मतलब अम्बुबाची में फर्स्ट टाइम विजिट कर रही हूँ मतलब नॉर्मल डेज में विजिट करती हूँ एवरी ईयर लाइक मंथ में एक बार श्योरली विजिट करती हूँ कैसा लगा माँ का दर्शन हो गया हाँ हो गया बहुत अच्छा लगा लाइक यहाँ पे आने से बहुत अच्छा पीस लाइक बहुत पीस फील होता है यहाँ पे आने से ৰাকেশে দেখাব ভক্তসকলে কেনেদৰে ভিতৰ ভাগত সোমাইছে ৰাকেশ মই অকণমান অনুৰোধ জনাইছোঁ তোমাক অকণমান যদি দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুওৱা তেনেহ'লে সুবিধা হ'ব আৰু আন দুগৰাকী আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম অকণমান দৰ্শকসকলক দেখাইছোঁ কেনেদৰে মন্দিৰ দুৱাৰ খুলি দিয়াৰ লগে লগে ভক্তৰ দীঘলীয়া শাৰী ভক্তসকলে সমাগম হৈছে ভক্তসকলে ভিতৰ ভাগত সোমাই গৈছে আৰু সকলোৱেই দেৱী মাৰ চৰণৰ আশীৰ্বাদ গ্ৰহণ কৰিছে সকলোৱে এবাৰ কৈছে জয় মা কামাখ্যা নীলাচলৰ বুকুত এই মুহূৰ্তত উজুলি মুজুলি পৰিৱেশ নীলাচলত ভক্তৰ সমাগম হৈছে বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ ৰাকেশ আমি দৰ্শকসকলক দেখাম সমান্তৰালকৈ আন আন ভক্তসকলৰ লগতো কথা পাতিম ক'ৰ পৰা অহা হৈছে মই মৰিগাঁৱৰ পৰা আহিছোঁ দেৱীক মাক সেৱা কৰিবলৈ আহিছোঁ মোৰ এবাৰ প্ৰথম অহাৰ মানে অম্বুবাচীত প্ৰথম অহাৰ অভিজ্ঞতা এনেই আগতে আহিছোঁ আছা পঢ়ি আছে নেকি হয় 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 পঢ়ি আছোঁ কটনত মই পঢ়িছিলোঁ জাষ্ট কমপ্লিট কৰিছোঁ মাষ্টাৰ্ছ কিমান সময় আহিবলগীয়া হৈছে কিমান সময় লাগিছে ইয়ালৈ আহোঁতে আমি খোজ কাঢ়োঁতে প্ৰায় আধা ঘণ্টামান লাগিছে অলপমান ভিৰ হৈছে যদিও সেনেকৈ উৎসাহ পাইছোঁ যিহেতু চবেই আহিছে কৰিছে সেইটো কাৰণে উৎসাহতে আহি পেলাই ঠেলা হেঁচা হৈছে যদি তেনেকৈ আহি কৰি ভাল লাগিছে সেইখিনিয়ে দৰ্শন কৰিলা হয় সেৱা কৰিলোঁ মনৰ আশাবিলাক ক'লোঁ সেইখিনিয়ে কেনেকুৱা ধৰণৰ আশা আছে এইবাৰ আশা মানে পঢ়া শুনাৰ ক্ষেত্ৰখিনিতে আছে আৰু ঘৰৰ মা দেউতা যাতে ভালে কুশলে থাকে সেইখিনিয়ে ধন্যবাদ জনাইছোঁ আন এগৰাকী আছে মই অকণমান কথা পাতিছোঁ 1 মিনিট সময় বিচাৰিছোঁ ক'ৰ পৰা অহা হৈছে মোৰ ঘৰ মৰিগাঁৱতে মই গুৱাহাটীত 8 বছৰে থকা হ'ল কিন্তু মই এবাৰ প্ৰথমবাৰ আহিছোঁ কামাখ্যা মা দৰ্শন কৰিবলৈ অম্বুবাচী মেলা উপলক্ষে কেনেকুৱা লাগিছে ভালেই লাগিছে কৰিছা হয় হয় জনগণৰ সমাগম দেখি ভালেই লাগিছে আগতে ইয়াত আহিছোঁ কামাখ্যাত কিন্তু অম্বুবাচী মেলা প্ৰথমবাৰ আহিছোঁ আৰু ইমান ভক্তৰ ভিৰ দেখি ভালেই লাগিছে ধন্যবাদ এয়া এনকেটিভিৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ এনকেটিভিৰ ডিজিটেলৰ দৰ্শকসকলক বিশেষ পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ ৰাকেশ বৈশ্য আছে যথেষ্ট আজিৰ দিনটো তেখেতে কষ্ট কৰিছে আমি দৰ্শকসকলক দেখাইছোঁ যথেষ্ট গৰম আৰু সেই গৰমৰ মাজতেই দৰ্শকসকলক প্ৰতিটো দৃশ্যাংশ এনকেটিভিৰ দৰ্শকসকলক দেখাইছে আৰু এই মুহূৰ্তত এনকেটিভিৰ আমাৰ এই ডিজিটেল সংস্কৰণৰ বিশেষ পোনপটীয়া সম্প্ৰচাৰত পোনপটীয়াভাৱে দৰ্শকসকলক দেখাইছোঁ কেনেদৰে বেৰি বাট নোপোৱা এটা পৰিৱেশ ভক্তসকলে দীঘলীয়া শাৰী পাতি সকলো আহিছে আৰু প্ৰতিটো দৃশ্যাংশ এনকেটিভিৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ